চৰকাৰী নিযুক্তিত দুৰ্নীতি লিখিত পৰীক্ষাত আখুৱা লিখিত পৰীক্ষাৰ বহীত অভাৰ ৰাইটিং লিখিত পৰীক্ষাৰ বহীত মূল্যায়ন ব্যৱস্থাত আখুৱা লিখিত পৰীক্ষাৰ বহীত নাই মুখ্য পৰীক্ষকৰ চহী ৰাজ্য চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ তৰফৰ পৰা 2008 চনৰ 20 আগষ্টত 145টা উপ পৰিদৰ্শক পদত নিযুক্তিৰ বাবে প্ৰকাশ কৰা হৈছিল এক বিজ্ঞাপন এই বিজ্ঞাপনৰ বিপৰীতে দিয়া নিযুক্তিত জালিয়াতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি জালিয়াতিৰ আশ্ৰয় লৈ 16 জনকৈ উপ পৰিদৰ্শকে চাকৰি কৰি আছে এই নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষাৰ বহী মূল্যায়ন কৰাৰ সময়ত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে নিযুক্তি পৰীক্ষাত ৰোল নম্বৰ 116 23806 27190 1331 252 72 74 78 214 09 3482 273 88 4156 3784 77 9113 2969 277 55 5966 অভিযোগ মতে এই ৰোল নম্বৰ কেইটাৰ লিখিত পৰীক্ষাৰ বহীত অভাৰ ৰাইটিং আৰু মূল্যায়ন ব্যৱস্থাত আগুৱা পোৱা গৈছে ৰোল নম্বৰ 27755ৰ বহীত 34 নম্বৰ প্ৰশ্নত শুদ্ধ আৰু কটা দিন দুটা আছে 48 নম্বৰ প্ৰশ্নৰ এ আৰু বি দুটাতে টিক মাৰ্ক স্পষ্ট থকাৰ পিছতো নিৰীক্ষকে শুদ্ধ বুলি চিন দিছে 64 নম্বৰ প্ৰশ্নৰ চি আৰু ডি দুটাতে টিক মাৰ্ক স্পষ্ট থকাৰ পিছতো নিৰীক্ষকে শুদ্ধ বুলি চিন দিছে আৰু 70 নম্বৰ প্ৰশ্নৰ চি আৰু ডি দুটাতে টিক মাৰ্ক স্পষ্ট থকাৰ পিছতো নিৰীক্ষকে শুদ্ধ বুলি চিন দিছে আৰু মূল্যায়ন ব্যৱস্থাত আখুৱা আছে ইফালে 2018 চনতেই ভঙাগড় আৰক্ষী থানাত এই অভিযোগৰ তদন্ত বিচাৰি এক গোচৰ ৰুজুৰ বাবে আবেদন জমা কৰা হৈছিল আনহাতে 4 বছৰে একেখন চকীত বহি আছে মিলি দাসৰ বাবে নিৰ্বাচনী আচৰণ বিধি উলংঘা বিভাগৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত মিলি দাস দীৰ্ঘদিনৰ পৰা গুৱাহাটীতে আছে পৰিদৰ্শক পদত থকা মিলি দাস কিদৰে দীৰ্ঘদিন গুৱাহাটীৰ কাৰ্যালয়ত থাকিবলৈ সক্ষম হৈছে সেয়া ৰহস্যজনক বিষয় চৰকাৰী তথ্য অনুসৰি 2020 চনৰ 11 নৱেম্বৰৰ পৰা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত নিযুক্ত হৈ আছে মিলি দাস ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীৰ বাবে বদলিৰ নিয়ম আছে যদিও মিলি দাসে সকলোবোৰ মেনেজ কৰি গুৱাহাটীত থকাৰ সকলো ব্যৱস্থা কৰি ৰাখিছে 3 বছৰৰ মূৰে আন চৰকাৰী বিষয়া কৰ্মচাৰী বদলি হয় কিন্তু মিলি দাসৰ বাবে যেন চৰকাৰে পৃথক নিয়ম কৰি ৰাখিছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰিদৰ্শক মিলি দাসৰ বাবে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বিভাগটোৱে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে 3 বছৰতকৈ অধিক কাল একে ঠাইতে নিযুক্ত হৈ থকা চৰকাৰী বিষয়া কৰ্মচাৰীক বদলি কৰা হৈছিল সেই নিয়মে কিন্তু ঢুকি নাপালে মিলি দাসক এগৰাকী বিষয়াক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাটো আশ্চৰ্যজনক বিষয় দিছপুৰৰ অজ্ঞাতে সংঘটিত এই ঘটনাই সকলো বিভাগতে বিৰূপ প্ৰভাৱ পেলাইছে ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত
অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।